কেৱল আহোম জনগোষ্ঠীৰ বাবে নহয়, সমগ্ৰ অসমীয়া জাতিৰ বাবেও এটা খুব ধুনীয়া দিন এইকাৰণেই, যি শৰাইঘাট ৰণত আমি অসমীয়া সেনাই মোগলক পৰাজিত কৰিছিলোঁ, তাৰ দুগৰাকী ৰূপকাৰ আছিল। এগৰাকী হ'ল মহাবীৰ লাচিত বৰফুকন, আনগৰাকী হ'ল আতন বুঢ়াগোহাঁই। আৰু কেৱল আহোম বা অসমীয়া বা সনাতন সংস্কৃতি হিন্দু ধৰ্মৰ মানুহেই নহয়, পৃথিৱীৰ সকলোতে পূৰ্বজসকল পুলিন পুথাসকলৰ যি সৎকাৰস্থলী বা মৈদাম বা যেনেধৰণৰ নিজৰ নিজৰ আছে ব্যৱস্থা, সেইটো পৰম শ্ৰদ্ধেয় আৰু পবিত্ৰ বুলি কৃতজ্ঞ লোকসকলে সদায় স্মৰণ কৰে, বন্দন কৰে, পূজন কৰে। তদ্ৰূপ অসমীয়া জাতিলৈ আমাৰ কেৱল আহোম বুলিয়ে কোৱা নাই, সমগ্ৰ অসমীয়া জাতিৰ শৌৰ্য, বীৰ্য, পৰাক্ৰম আৰু প্ৰবল বুদ্ধিদীপ্ততা, যি ৰাজনৈতিক চাতুৰ্য, এই ৰাজনৈতিক চাতুৰ্য দূৰদৰ্শিতাৰ এক অতুল্য প্ৰতীক আতন বুঢ়াগোহাঁই। আৰু আতন বুঢ়াগোহাঁই মৈদামটো স্থানীয় ৰাইজে মৰমেৰে ৰাখিছিল যদিও আমাৰ প্ৰশাসনিক দৃষ্টিকোণৰ পৰা চৰকাৰী অৱহেলাৰ হৈ আছিল। এইটো মোৰ পিছফালে আছে আমাৰ পৰম পূজ্য আতন বুঢ়াগোহাঁইৰ মৈদাম। এই মৈদামটো উন্মুক্ত অৱস্থাত আছিল। ইয়াৰ মাটি কটা আৰম্ভ কৰিছিল দাঁতিকাষৰীয়া গোটেই অঞ্চলটোৰ পৰা। কিন্তু মোৰ সৌভাগ্য, আমাৰ স্থানীয় ৰাইজ, খুব সচেতন স্থানীয় ৰাইজ আৰু আন এগৰাকী আমাৰ ভাতৃ টাই আহোম উন্নয়ন পৰিষদৰ সদস্য ভাস্কৰকে প্ৰমুখ কৰি মূলতঃ আমাৰ অধ্যক্ষ শ্ৰীযুত মানচাও ময়ূৰ বৰগোহাঁইৰ নেতৃত্বত আমাৰ টাই আহোম উন্নয়ন পৰিষদে ইয়াৰ দায়িত্ব লৈ চৌপাশে এখন খুব সুন্দৰ দেৱাল নিৰ্মাণ কৰি এইখিনিক ৰক্ষণাবেক্ষণ দিয়া। আৰু মোৰ সৌভাগ্য যে ইয়াৰ আধাৰশিলা স্থাপন মই কৰিছিলোঁ ময়ূৰ বৰগোহাঁইদেৱৰ উপস্থিতিত। আজি ইয়াৰ উদ্বোধনো কৰিলোঁ। এতিয়া চাওক, অনাদৃত পৰিত্যক্ত হৈ পৰিছিল, ৰাজ্য চৰকাৰ বা কোনো মানুহৰ কোনো ধৰণৰ গুৰুত্ব পোৱা নাছিল। স্থানীয় ৰাইজেও যিমান পাৰে কষ্ট কৰি ৰাখিছিল। কিন্তু আজিৰ তাৰিখত আমাৰ সৌভাগ্য যে শৰাইঘাট ৰণৰ যিগৰাকী অন্যতম এগৰাকী বিশিষ্ট প্ৰাতঃস্মৰণীয় এগৰাকী অন্যতম সেই বিজয়ৰ খনিকৰ লাচিত বৰফুকনৰ দৰে বুঢ়াগোহাঁই আতনৰ এই মৈদামটো আজি সুসংৰক্ষিত হৈ পৰিলে। গতিকে আজি আমাৰ বাবে ব্যক্তিগতভাৱে এটা পৰম সৌভাগ্যৰ দিন আৰু কৃতজ্ঞ অসমীয়া আহোম বা জাতি বা আমাৰ আহোম জনগোষ্ঠীটোৰ বাবে এটা সুন্দৰ দিন। অন্ততঃ আমাৰ এই পুলিন পুথাসকল, আমাৰ সেই দামচাওগৰাকীৰ প্ৰতি আমাৰ আজি সমস্ত শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু এই চৌহদত তেখেতক আমি সদায় শ্ৰদ্ধা নিবেদন কৰিম। স্থানীয় ৰাইজ তথা উন্নয়ন পৰিষদে চৌহদটো ধুনীয়াকৈ ৰাখিব, সৌন্দৰ্য বৰ্ধন হ'ব। গতিকে এইটো খুব, আৰু আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে মোদী ডাঙৰ অনুপ্ৰেৰণেৰে আমাৰ উন্নয়ন পৰিষদক এইদৰে শক্তিশালী কৰিছোঁ যাতে পোনপটীয়াকৈ তেখেতসকলে এনেধৰণৰ আমাৰ অনুষ্ঠানবিলাকৰ উন্নয়ন সাধিব পাৰে। আৰু এইখিনিতে মই এগৰাকী সাংসদ হিচাপে বা কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে আপোনালোকক ক'ব বিচাৰিছোঁ, কেৱল আহোম জনগোষ্ঠীয়ে নহয়, আমাৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ ইতিহাস প্ৰসিদ্ধ প্ৰতিটো অঞ্চল, প্ৰতিটো কীৰ্তিচিহ্ন, পৌৰাণিক কীৰ্তিচিহ্ন আমি এইদৰে সংৰক্ষণ কৰি যাম। এতিয়া সদ্যহতে সমগ্ৰ অসমৰ আমি মেপিংটো কৰিম ক'ত কি আছে। ধন্যবাদ।